গুৱাহাটী মহানগৰীৰ ২০খন পাহাৰত আছে ৩৬৬টা ভূমিস্খলন প্ৰৱণ এলেকা আৰু যিকেইটা এলেকাৰ তথ্য ইতিমধ্যে অসম বিধানসভাৰ মজিয়াটো প্ৰকাশিত হৈছে বা নিৰ্দিষ্ট যি আচলতে বিভাগীয় মন্ত্ৰী আছে তেওঁলোকেও এই কথা সদৰি কৰিছে আৰু ২০১৫ চনতে এই তথ্যসমূহ সদৰি কৰা আচলতে এটা প্ৰতিষ্ঠানে সাৰ্ভে কৰিছিল আৰু সেই সাৰ্ভেৰ মতে গুৱাহাটী মহানগৰীৰ ২০টা স্থানত ২০টা আচলতে পাহাৰত ৩৬৬টা স্থান ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে যিসমূহ অঞ্চলত লেণ্ডশ্লাইড হ'ব পৰা সম্ভাৱনা আছে আৰু এই তথ্য ২০১৫ চনৰ অৰ্থাৎ বৰ্তমানৰ পৰা ১১ বছৰ পুৰণি আজিৰ দিনটো যেহেতু দুটাকৈ দিনত বৰ্তমান সময়লৈকে বৰষুণ হৈ আছে আৰু গুৱাহাটী মহানগৰীৰ এটা ভয়ংকৰ ভূমিস্খলন হোৱা দেখিবলৈ পোৱা গৈছে তেনে এটা অঞ্চলতে বৰ্তমান সময়ত আমি খাৰঘুলিত উপস্থিত আছো আৰু খাৰঘুলিৰ পৰা আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো এটা পাহাৰৰ বৃহৎ অঞ্চল আৰু এই বৃহৎ অঞ্চলটো খহি ইতিমধ্যে এটা ঘৰৰ প্ৰায় আধা অংশ নষ্ট কৰা দেখিবলৈ পোৱা গৈছে আৰু ঘৰটো আচলতে মাটি বালি সকলো হুমাই গৈ ঘৰটো আধা অংশ কেইবাখনো বেৰ বৰ্তমান সময়ত ভাঙি পেলাইছে স্থানীয় কেইবাজনো ব্যক্তি আছে আৰু এনেকা ধৰণৰ অঞ্চল কি আছে আচলতে কি কথা তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কিন্তু আমি পুনতে প্ৰথমটো কথা কৈ লৈছো যে গুৱাহাটী মহানগৰী ২০২৫ বৰ্ষৰ যি আচলতে এই কৃত্ৰিম বান তৃতীয়টো কৃত্ৰিম বান বা এই যি বাৰিষা ২০২৫ বৰ্ষৰ বাৰিষা প্ৰথমটো হয়তো ভূমিস্খলন যিটো ভূমিস্খলনত এনেধৰণে বিস্তৰ ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গৈছে আৰু ঘৰটো আমি অঞ্চল দেখুৱাইছো যি অঞ্চলৰ ভূমিস্খলন হৈছে সেই অঞ্চলটো দেখুৱাইছো এটা বৃহৎ অংকৰ আৰু এটা পথৰ সমীপতে অতি থিয়কৈ কাটি পেলোৱা হৈছিল পাহাৰটো যাৰ ফলশ্ৰুতিত আজিৰ দিনটোত এনেধৰণৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে ঘটনাত কোনো এজন ব্যক্তি হতাহত হোৱা ঘটনা বৰ্তমান সময়লৈকে পোহৰলৈ অহা নাই যদিও এটা যে ভয়ংকৰ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আৰু বাৰম্বাৰ খহি থকা দেখিবলৈ পাইছো আমি অন কেমেৰা এনেধৰণে মাটি খহি আছে আৰু যিকোনো সময়তে পুনৰ এবাৰ ভূমিস্খলন হৈ এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা কিন্তু আহি পৰিছে আৰু স্থানীয় ব্যক্তি কেইবাজনো আছে আমাৰ লগত আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা এই অঞ্চলটোত গোটেইটো পাহাৰীয়া অঞ্চল ক'ত এনেধৰণৰ সম্ভাৱনা আছে বা ক'ত এনেধৰণৰ আগতে পূৰ্বতে এনেকুৱা ধৰণৰ ঘটনা হয় নেকি এইখিনিয়ে আছে এইখিনিতে তাৰমানে এখন ৱাল এখন বহুত প্ৰয়োজন হৈ আছিলে এইখিনি গোটেই পাহাৰৰ পানীখিনি গোটেই এইফালে দিয়ে যায় এতিয়া মানে আগতে এইটো ব্লক হৈ আছিলে গতিকে ওপৰেৰে গুচি গৈছিলে পানীটো এইটো খুলি দিয়াৰ কাৰণে হৈছে কি এইটো সেইফালে দি গুচি গ'ল সেইফালে এটা ক্ৰছ ড্ৰেইন এটা আছে সেই ক্ৰছ ড্ৰেইনেৰে গৈ তাতে মাটি বহুত কিবা কিবি গোটেই জাবৰ তাবৰ চব ইয়াতে পেলাইতো গতিকে গোটেইখিনি হেঁচা খাই ভাঙি লৈ গুচি গৈছে আচলতে এই ঘৰটো মানে ড্ৰেইনটো এই ঘৰটো সন্মুখৰ ফালে আছে ঘৰটো ফালে ড্ৰেইনটো এটা তলত এটা এইটো এনেকে ক্ৰছ কালভাৰ্ট আছে তো এই ক্ৰছ কালভাৰ্টটো বহুত আগতে কৰিছিলে এইটো আমি গমেই নাপাওঁ তাৰমানে আচলতে আগতে পানীটো সেইফালে যাব লাগিছিলে কিন্তু তেওঁলোকে কৰিলে কি আগতে এটা ক্ৰছ কালভাৰ্ট দি দিলে এইটো ক্ৰছ কালভাৰ্ট নিদিলে পানীটো সেইফালে গুচি গ'লে কিন্তু এইফালে যেতিয়া দি দিলে তেওঁলোকে কৰিলে কি তেওঁলোকৰ ঘৰত পৰাতকে তেওঁলোকে ড্ৰেইন এটা কৰি দিলে এইফালে মোৰ ঘৰৰ কাষেৰে এনেকে নামি গুচি যায় পানী এই ৰাস্তাটো কি বুলি কোৱা হয় এইটো ৰাস্তা ক'লৈকে যাব পাৰি এইটো কৰ্ণাচল কৰ্ণেল শিৱৰাম পথ বাইলেন নম্বৰ 1 এইফালে এইপিনে নৱগ্ৰহ মন্দিৰ যাব পাৰি আকৌ এইপিনে আপোনাৰ হেৰি যাব পাৰি এই বাৰোৱাৰী ওলাব পাৰি আগতে এনেকুৱা ধৰণৰ ঘটনা হয় নেকি এই স্থানত হোৱা নাই আগতে এবাৰ অকমানকে ওলাইছিল হেৰি হৈছিল অৰ্থাৎ যিসকল মানুহ আছে আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে জাবৰ জোথৰ পেলাই গোটেই অঞ্চলটো অৰ্থাৎ তেওঁলোকে নিজৰো ভুল আছে সাধাৰণ জনতা স্থানীয় যিসকল লোক আছে তেওঁলোকৰ ভুল আছে নহয় তেওঁলোকৰ ভুল আছে কি কয় এইবোৰ হাক দিলেও নুশুনে সিদিনা কোনোবাই ভাঙি পেলাই এইবোৰ নষ্ট কৰি দিছে আৰু এই নালাটো একচুৱেলি ইফালে দি যাব লাগে পাহাৰৰ ৰাস্তা এনেকে যাব লাগে এইটো আছে এইটো ব্লক হৈ আছিল এইটো কোনোবাই খুলি দিয়াৰ ফলত এই ঘটনাটো হৈছে আৰু এনেধৰণে আমি খাৰঘুলিৰ পৰা এই দৃশ্যাংশসমূহ দেখুৱালো কেনেধৰণৰ এটা ভয়ংকৰ ঘটনা আৰু এটা ঘৰ ইতিমধ্যে প্ৰায় হেঁচা মাৰু ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু অন কেমেৰা আমি দেখুৱাইছো যে মাটি খহি আছে অন কেমেৰা মাটি খহি আছে গতিকে যিকোনো সময়তে পুনৰ এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা বৰ্তমানেও এই স্থানত আছে আৰু আমি গোটেই দৃশ্যাংশখিনি দেখুৱাই যাবলৈ চেষ্টা কৰিলো আমি গুৱাহাটী মহানগৰী খাৰঘুলিৰ পৰা গোটেই দৃশ্যাংশ দেখুৱালো আৰু গতিকে গুৱাহাটী মহানগৰী যিসকল পাহাৰৰ বাসিন্দা আছে পাহাৰত বাস কৰা যিসমূহ বাসিন্দা আছে যিহেতু যোৱা 2-3 দিন ধৰি বৰষুণ হৈ আছে গতিকে এই সময়খিনি অতি সাৱধান হৈ তেওঁলোকে থাকক আৰু ৩৬৬টা যি আচলতে বিশেষ স্থান তেওঁলোকে নিৰূপণ কৰি দিছিল বিশেষ সংস্থাটোৱে তেওঁলোকৰ তথ্যমতে তেওঁলোকৰ গাইডলাইন অনুযায়ী যেনেধৰণে আচলতে জীৱন যাপন কৰিব লাগে যেনেধৰণে থাকিব লাগে সেই কথাসমূহ গুৰুত্ব প্ৰদান কৰক
তাৰমানে কি হৈছে এই আমাৰ এই চাইডেৰে যদি GMCয়ে হওক PWDয়ে হওক ড্ৰেইনটো যদি চাইডেৰে GMDয়ে হওক এই চাইডেৰে যদি পানীটো তললৈকে নমাই নিয়ে তেতিয়া এইখিনি বাচি যাব সমস্যাটোৰ পৰা সমাধান হ'ব বাহিৰে কিন্তু যদি পানীটো যদি এইফালে ডাইভাৰ্ট কৰি দিয়ে তেতিয়াহ'লে সদায় আৰু খহি থাকিব গতিকে এই এটা ড্ৰেইন এটা দি পিনে এনেকে নি ইয়াতে যদি এখন ৱাল দি দিয়ে তেতিয়াহ'লে আৰু এইটো স্থায়ী সমাধান হ'ব বুলি GMC বা GMDয়ে গোটেই কামখিনি কৰিব পাৰিব নিশ্চয় কৰিব পাৰিব কিয় নোৱাৰিব আপোনালোকৰ অঞ্চলবাসী তেওঁলোকৰ ইতিমধ্যে যোগাযোগ কৰিছে আমাৰ তলৰ ফালৰ পৰা কৈছে এখেতেও কৰিছে বুলি কৈছে কিন্তু এতিয়ালৈকে সুফল পোৱা নাই খাৰঘুলি অঞ্চলটোত এটা অতি ভয়ংকৰ আচলতে ঘটনা বৰ্তমান সময়ত সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে যিটো ঘটনাই ইতিমধ্যে এঘৰ মানুহৰ কেইবাটাও ৰুম আৰু কেইবাখনো ৱাল ধ্বংস কৰি পেলোৱা দেখিবলৈ পোৱা গৈছে ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়তো যথেষ্ট বতাহ আৰু বৰষুণ আমি দেখিবলৈ পাইছো আৰু যথেষ্ট অসুবিধাৰ মাজত আমি এই বাতৰি পৰিৱেশন কৰিবলৈ আহি এই স্থানত উপস্থিত হৈছো আৰু আমি দেখুৱাবলৈ সক্ষম হৈছো কেমেৰাত ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকাৰ সহযোগত আমি গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছো যি স্থানত বৰ্তমান সময়ত আচলতে মাটি আছে ৰঙা মাটি দেখিবলৈ সক্ষম হৈছে আপোনালোকে আৰু যি স্থানত পানী বৈ গৈ আছে সেই স্থানতেই এডোখৰ মাটি আছিল এডোখৰ পাহাৰ আছিল আৰু সেই পাহাৰৰ গোটেই অংশখিনি তলত আমি যি আচলতে ঘৰটো দেখুৱাবলৈ সক্ষম হৈছো বা যি ঘৰত মাটিখিনি পৰি যোৱা বুলি কৈছো সেই ঘৰটোত হেঁচা মাৰি ধৰি ইতিমধ্যে কেইবাটাও আচলতে ৰুম তথা কেইবাখনো বেৰ ইতিমধ্যে ধ্বংসস্তূপত পৰিণত কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে এই যিটো অঞ্চল এই যিটো গোটেই অঞ্চলটো কিন্তু বৰ্তমান সময়ত অতি শংকিত হৈ আছে স্থানীয় ৰাইজ কাৰণ যিকোনো সময়তে যিকোনো ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে আৰু পুনৰ এবাৰ কৈছো যে গুৱাহাটী মহানগৰীত কেৱল এটা দুটা নহয় 20খন পাহাৰত 366টা ভূমিস্খলন প্ৰৱণ অঞ্চল আছে যিকেইখন অঞ্চলত যিকোনো সময়তে ভূমিস্খলন সংঘটিত হোৱাৰ আচলতে প্ৰৱণতা ইতিমধ্যে প্ৰকাশ পাইছে আৰু এই প্ৰকাশ পোৱা তথ্য অনুসৰি 2015 চনতেই আচলতে এই কথা বতৰাসমূহ পোহৰলৈ আহিছিল বা এই কথা বতৰাসমূহ কৈছিল আৰু স্থানীয় লোকসকলে বৰ্তমান সময়ত আছে আমাৰ লগত আমি তেওঁলোকৰ পৰা মতামত জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা কথা বতৰা বা তেওঁলোকৰ সৈতে কথা বতৰা পাতিম কিন্তু আমি গোটেই পৰিৱেশটো দেখুৱাই লৈছো যে এখন ঘৰ কিমান নিৰাপদ আচলতে গুৱাহাটী মহানগৰীৰ ঘৰসমূহ বা পাহাৰ অঞ্চলত বসবাস কৰা লোকসকলে বৰ্তমান সময়ত যিহেতু যোৱা দুটাকৈ দিন ধৰি বৰষুণ নেৰানেপেৰা বৰষুণ আৰু বতাহ গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে আৰু ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ পাহাৰসমূহ কোমল হৈ আহিছে আৰু কোমল হৈ অহাৰ ফলত যিকোনো সময়তে যে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আপোনাৰ বাবে অতি বিপদজনক আচলতে স্থিতি এটা আনিব পাৰে বিপদজনক পৰিস্থিতি মাতি আনিব পাৰে সেই কথা বৰ্তমান সময়ত পৰিস্ফুট হৈছে সেই কথা বৰ্তমান সময়ত আচলতে প্ৰকাশ হৈ উঠিছে এই ঘটনাটোৰ পৰা আৰু গুৱাহাটী মহানগৰীৰ প্ৰথমটো ঘটনা দেখুৱাই আছো এই বৰ্ষটোৰ যিটো ঘটনাত ভূমিস্খলনৰ ফলত যথেষ্ট কোনো ব্যক্তি আচলতে হতাহত নাই হোৱা যদিও যথেষ্ট লোকচান হোৱা বা যথেষ্ট আচলতে প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে স্থানীয় লোকসকলে আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছো অকণমান আপোনাৰ সৈতে কথা পাতিম যথেষ্ট এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে পাহাৰৰ এটা অংশ খহি পৰিছে এঘৰ মানুহৰ বহুখিনি অঞ্চল ইতিমধ্যে ভাগি পৰিছে বেৰকেইখন এইটো এনেধৰণৰ অৱস্থাত কেতিয়াৰ পৰা আছে এইটো বহু দিনৰ পৰাই আছে তাৰ মানে কি ইফালে ওপৰতে পানীটো যাই থাকে আমাৰ পাহাৰৰ পানী এনেকে গৈ তল পায় এইটো আমি কমপ্লেইনো কৰিলো মাজতে কৰিলো কৰাৰ ফলত কি হ'ল ইমান দিন চলি আছিল এনেকে কিন্তু এই ৰিচেণ্টলি কি হ'ল দুদিনমান আগতে ইয়াতে কোনোবাই ভাঙা ভাঙি কৰিছে মই ভাবছো মিউনিচিপালিটিৰ মানুহে কাম আৰম্ভ কৰিছে পিছত গম পাওঁ যে এইবোৰ ইহঁতৰ এই ওপৰৰ ইহঁতে বোলে এইবোৰ খান্দি খুন্দি এইবোৰ কৰি থৈ দিছে যাৰ ফলত কি হ'লে এই তলৰ নালাটো ব্লক হৈ আছিল ইমান দিন এই তলৰ নালাটো খুলি দিলে ইয়াৰ ফলত গোটেই পানী ওলাই গ'ল আজি আৰু এই ঘৰটো এইটো অৱস্থা কৰিলে ঘৰটোৰ এই অৱস্থা ভাঙি চিঙি আজি কিমান ক্ষতি হ'ল এইবোৰ চাফা কৰিব কোনে তেওঁলোকৰ মানুহ হয়তো হতাহত হোৱা নাই বৰ্তমানলৈকে মানুহ হতাহত নাই বাথৰুম চাথৰুম চব ভাঙি গৈছে লেবাৰ এজনে উলিয়াই আনিলে তাৰে উপৰি অন্ততঃ এইবোৰ জাবৰ এতিয়া পেলাব কোনে ইহঁতে দিব লাগিব এইবোৰ কাম মোৰ মতে চফা টফা এইবোৰ জাবৰ ইহঁত পেলাইছে ইহঁতে চাফা কৰি দিব লাগিব এই ঘৰটো আৰু ক্ষতিপূৰণটো দিব লাগিব কোনে দিয়ে কি কৰে এতিয়া আৰু এই ৰাস্তাটো যে এনেধৰণৰ এটা অৱস্থা আপোনালোকে ইতিমধ্যে GMC বা GMDয়ে গোটেই কথা বতৰাবোৰ দেখুৱাইছিল নে বা কৈছিল নে ইঞ্জিনিয়াৰো আহিছিল ময়ে নিজে কলো যে এইটো যদি ব্লক কৰি নিদিয়ে পানীটো এইবাৰ যাবই কিন্তু এই ইতিমধ্যে কালি না পৰহি মই মিউনিচিপালিটিৰ মানুহে কাম কৰিছে কিন্তু বেলেগ পিছত যে গম পাওঁ বেলেগে কৰিছে কৰি এইবোৰ নালাটো উলিয়াই দিয়াৰ কাৰণে এইটো হ'ল এনেধৰণৰ অৱস্থা আৰু মানুহঘৰত দুৰ্ঘটনা সংঘটিত হোৱা মানুহ আছিল ঘৰৰ ভিতৰত আছিল বাথৰুমত আছিল
প্ৰথমতে প্ৰাণ ৰক্ষা পইচা সেইটো আৰু যেনে তেনে বাচিছে লেবাৰ এজনে টানি কি হৈছিল তাৰমানে মই এখেতসকলৰ ৰিলেটিভ হয় মই খবৰটো পাই আহিলো আহি দেখিলো যে এজন মানুহে তেওঁলোকৰ হেৰি পৰিয়ালৰ গৃহিণীয়ে সোমাই আছিলে বাথৰুমৰ পৰা সেই লেবাৰজনক ঠিক যাব ওলাইছিল এনেতে কৈছে যে এই পাহাৰৰ পৰা মাটি আহিছে আৰু লগে লগে টান মাৰি ওলাই লৈ গুচি আহিছে মানুহজন কিবাকৈ বাচি গ'ল মানুহজনী তেওঁলোকৰ পৰিয়ালৰ মানুহজনী একমাত্ৰই মানুহজনী নৃপেন শৰ্মা তেখেতৰ নাম টিচাৰ এলজি হিন্দী স্কুলত কাম কৰে আৰু মিছেছ সেই সময়ত বাথৰুমত সোমাই আছিলে এজন তেওঁলোকে লেবাৰ এজনক মাতিছিলে মাতাৰ পিছত সেই লেবাৰজনে টান মাৰি উঠাই আনিলে তাৰপিছত কিবাকৈ বাচি গ'ল আৰু এটা কথা মই আজি দেখিছো দিয়কচোন এইফালৰ পৰা ড্ৰেইনটো ঠিকেই আহিছে নহয় ইয়াৰ পৰা ড্ৰেইন কিয় নাই মিউনিচিপালিটিৰ এইটো দায়িত্ব হ'ব লাগিছিল যে এই ড্ৰেইনটো তললৈ লৈ গ'লে আজি যিখিনি প্ৰব্লেম হৈছে এই প্ৰব্লেমটো ছল্ভ হ'ব গতিকে GMDA আৰু মিউনিচিপালিটি ডিপাৰ্টমেণ্টক অতি সোনকালে এই ড্ৰেইনটো তললৈ নিয়াৰ ব্যৱস্থা কৰিলে গোটেই তলৰ মানুহখিনি এই সমস্যাৰ পৰা ভূমিস্খলনৰ পৰা ৰক্ষা পাব বুলি মই ভাবোঁ আৰু এই পথটো আমি দেখুৱাবলৈ চেষ্টা কৰিছো পথটো যথেষ্ট ওখ যদি আপুনি ওপৰলৈ গৈ থাকে তেন্তে ওখ হৈ গৈ আছে গতিকে এটা পাহাৰ এটা যথেষ্ট পাহাৰীয়া অঞ্চল আৰু ওপৰৰ পৰা যথেষ্ট সংখ্যক পানী এক বৃহৎ পৰিমাণৰ পানী তললৈ নামি আহে বৰষুণ দিলে গতিকে আৰু পানীসমূহ নামাই অনা এটাই বিকল্প আছে এটাই পথ আছে সেইটো হ'ল এই নলাটো এই কাষতে থকা নলাটো যিটো নলাৰে পানীসমূহ বৰষুণ দিলে বৈ আহে কিন্তু অতি দুৰ্বিপাকৰ কথা অতি এটা আশ্চৰ্যজনক কথা গুৱাহাটী আচলতে যি GMDA আছে বা GMC আছে তেওঁলোকৰ কথা যিমান কৈ থাকিলেও আচলতে শেষ নোহোৱা ধৰণৰ হৈছে বৰ্তমান সময়ত কথাবোৰ গতিকে আমি আৰু এটা কথা তেনেধৰণৰ আমি ক'বলৈ ওলাইছো যে এই ড্ৰেইনটো সুন্দৰকৈ ওপৰৰ পৰা বৈ আহিছে সুন্দৰকৈ বৈ আহি এইডোখৰতে শেষ হৈছে এই স্থানতে শেষ হৈছে আৰু তললৈ কিন্তু কোনো ড্ৰেইন আমি দেখিবলৈ সক্ষম হোৱা নাই তাৰপিছত ৱাল মাৰি দিছে ড্ৰেইনটো শেষ হৈ ৱাল মাৰি দিছে ৱাল মৰাৰ পিছত কোনো এজন ব্যক্তিয়ে ইয়াত নিজৰ মাটি বালি ৰাখিছে আৰু এনেধৰণে ব্যৱস্থাসমূহ চলি আছে কিন্তু অতি পৰিতাপৰ কথা যিখন গুৱাহাটী মহানগৰ ইতিমধ্যে 2015 চনতে মই ইতিমধ্যে দুবাৰ উল্লেখ কৰিলো পুনৰ এবাৰ উল্লেখ কৰিব বিচাৰিছো 2015 চনতে যিসমূহ তথ্য প্ৰকাশিত হৈছিল 20খন পাহাৰ 366টা স্থান এই কথাসমূহ বিধানসভাৰ কেৱল মানুহৰ মুখে মুখে প্ৰচলিত কথা নহয় অসম বিধানসভাৰ মজিয়াত এজন মন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি ওলোৱা কথা গতিকে এই কথা বতৰাসমূহ আচলতে গুৰুত্ব নিদিয়ে নেকি GMC বা GMDA তাক লৈ কিন্তু এইটো ডাঙৰ প্ৰশ্ন বৰ্তমান সময়ত কাৰণ পাহাৰৰ জনতাক লৈ আচলতে হেতালি খেলিছে নেকি যি আচলতে চৰকাৰ আছে প্ৰশাসন আছে GMDA আছে GMC সকলোৱে হেতালি খেলিছে নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে কাৰণ পাহাৰত বাস কৰিবলৈ পাৰ্মিশ্যন দিছে প্ৰশাসনেই হওক বা চৰকাৰেই হওক বা বিভাগসমূহে হওক সকলো পাৰ্মিশ্যন দিছে গতিকে তেওঁলোকে নিৰাপত্তা প্ৰভাইড কৰাটো বা নিৰাপদ হিচাপে তেওঁলোকৰ সুবিধাসমূহ প্ৰদান কৰাটো চৰকাৰ হওক বা বিভাগীয় কৰ্তৃপক্ষসমূহৰ দায়িত্ব কিন্তু বৰ্তমান সময়ত এই কথা বতৰাবিলাকে আচলতে তেওঁলোকে কোনো ধৰণৰ কাণসাৰ নাই নেকি বা তেওঁলোকে যি আচলতে দায়িত্ব পালন কৰিম বুলি লয় সেই দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিব নোৱাৰে নেকি কেতিয়া তাক লৈ কিন্তু বৰ্তমান সময়ত প্ৰশ্ন উঠা দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰথমটো ঘটনা আমি ভূমিস্খলনৰ প্ৰথমটো ঘটনা গুৱাহাটী মহানগৰী খাৰঘুলিৰ পৰা দেখুৱাই যাবলৈ চেষ্টা কৰিলোঁ দৰ্শকসকলক এনে এটা ভয়ংকৰ ঘটনা আৰু অনুমান কৰিব পাৰিব হয়তো এনেধৰণৰ মাটি ঢল নামি গ'লে কেনে এটা পৰিৱেশৰ সৃষ্টি হ'ব কেনে এটা পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এজন বাথৰুমত সোমাই থকা ব্যক্তি প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে যিসকল প্ৰত্যক্ষদৰ্শী আছিল স্থানীয় লোক আছিল ৰিলেটিভ আছিল তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে গতিকে গুৱাহাটী মহানগৰীৰ প্ৰথমটো ঘটনা আমি আপোনালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিলোঁ যদিহে আপুনি গুৱাহাটী মহানগৰীৰ পাহাৰীয়া বাসিন্দা হয় তেন্তে নিজকে নিৰাপদ আৰু সুৰক্ষিত হিচাপে ৰাখিবলৈ এই আগন্তুক 5টা দিন যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে কৈছে যে আগন্তুক 5টা বা 7টা দিনলৈ এনেধৰণৰ পৰিৱেশ পৰিস্থিতিয়ে হৈ থাকিব পাৰে এনেধৰণৰ বতৰে হৈ থাকিব বৰষুণ দি থাকিব বা বতাহ আহি থাকিব পাৰে গতিকে আপোনালোকে সাৱধান হওক যদিহে পাহাৰৰ বাসিন্দা হয় তেন্তে আপোনালোকে আচলতে নিজৰ সাৱধানতা নিজৰ হাতত ৰাখি নিজৰ ব্যৱস্থাসমূহ নিজে কৰি অতি সুৰক্ষিত ৰূপে থাকক ভালদৰে থাকক তাৰে কামনা কৰিছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল সংস্কৰণ চাই থকাৰ বাবে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ।